নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ অসমীয়া উন্মেষ পাঠ্যপুথিৰ পাঠ নং 14 নদী দ্বীপে ৰিঙিয়াই পাৰ্ট 2ৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো লৈ আহোঁ। 1 নম্বৰত কি লিখা আছে? 1 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ছাৰ, ইমান ডাঙৰ সেইটো কি চৰাই? কথাষাৰ কোনে সুধিছিল? ক. ৰাছিংজাই, খ. চাংপিয়ে, গ. মিৰলঙে, ঘ. উৰ্মিয়ে। তোমালোকে উত্তৰটো লিখিবা। গ আখৰটো মিৰলঙে। পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল? ক আখৰটো হৈছে ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে। খ আখৰটো হৈছে ফেৰীখন নৈৰ পাৰে পাৰে গৈ থকাৰ বাবে। গ আখৰটো হৈছে অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে। ঘ আখৰটো হৈছে কহুৱা ফুলবোৰ বতাহত হালি জালি থকাৰ বাবে। তোমালোকে উত্তৰটো লিখিবা। ক আখৰটো ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰত তোমালোকে লিখিব পাৰা, মই আখৰটো ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে বাছি লোৱাৰ কাৰণ হ'ল, পাঠত স্পষ্টভাৱে উল্লেখ কৰা আছে যে সময় তেতিয়া দুপৰীয়া মধ্যাহ্ন বেলিৰ পোহৰত ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছে। এনে লাগিছে যেন চৌপাশে ৰঙীন মুকুতা মণিবোৰ পানীৰে লহৰত নাচি উঠিছে। সেইবাবে ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি লৈছোঁ। তোমালোকে কিতাপখন লগত লৈ বহিবা, ঠিক আছে? নহ'লে তোমালোকৰ লাভ নহ'ব, ঠিক আছে? 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে, নদী দ্বীপে ৰিঙিয়াই পাঠটোৰ পঢ়া আৰু ভ্ৰমণ কাহিনীটোৰ সহপাঠীৰ আগত বৰ্ণনা কৰা। উত্তৰত মই লিখি দিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিজে কৰিবলৈ চেষ্টা কৰিবা, কিয়নো তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়ি ল'বা, তাৰ পাছত আৰু আলোচনা কৰিবা, ঠিক আছে? 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। শব্দবোৰৰ অৰ্থ অভিধান চাই ল'বা আৰু ধুনীয়াকৈ লিখিবা, ঠিক আছে? কিতাপত ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা। অপৰূপ, পৰিভ্ৰমী, দলিচা, থৌকি বাথৌ, অভিভূত, হুমুনিয়া। অপৰূপ শব্দৰ অৰ্থ হৈছে অতি সুন্দৰ মনোহৰ। পৰিভ্ৰমী শব্দৰ অৰ্থ হৈছে ভ্ৰমণকাৰী বিভিন্ন দেশ বিদেশ ফুৰা। দলিচা শব্দৰ অৰ্থ হৈছে মাটিত বিচোৱা কাপোৰেৰে তৈয়াৰী কৰা বিচনা চাদৰ। থৌকি বাথৌ শব্দৰ অৰ্থ হৈছে মনত প্ৰফুল্লিত হোৱা বা আনন্দ। অভিভূত শব্দৰ অৰ্থ হৈছে গভীৰভাৱে আৱেগগ্ৰস্ত বা প্ৰভাৱিত। হুমুনিয়া শব্দৰ অৰ্থ হৈছে দুখত ভাঙি পৰা অৱস্থাত মন কঁপোৱা কাৰুণ্য ভৰা বিশ্বাস। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে, ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল? উত্তৰত তোমালোকে লিখিবা, ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ নাৰায়ণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে, মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল? উত্তৰত তোমালোকে লিখিবা, মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে, ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি কি সুৰ ভাহি আহিছিল? উত্তৰত তোমালোকে লিখিবা, ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি ঐনিত্যমৰ সুৰ ভাহি আহিছিল। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে, মাজুলী আৰু যোৰহাট সংযোগী দলংখন নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল? উত্তৰত তোমালোকে লিখিবা, মাজুলী আৰু যোৰহাট সংযোগী দলংখন নিৰ্মাণ কাৰ্য তেওঁলোকে উভতনি যাত্ৰাত অফলামুখ ঘাটেৰে যাওঁতে দেখা পাইছিল। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনে ধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন
তোমালোকে প্ৰথমে পাবা, ঠিক আছে। আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে। অংগ আখৰটোত কি লিখা আছে? অংগ আখৰটোত লিখা আছে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰত তোমালোকে লিখিবা মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে কোনে কেতিয়া আৰু কিয় কৈছিল? লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিৰ কাষৰীয়া বিল জলাশয় আদিৰ আশে পাশে শামুক ভঙা, কণা মুচুৰি, মাছৰ উকা, পানী কাউৰী, গঙা চিলনী, ডাউক, খৰালি, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাইও আহে। উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ হাজৰিকা ছাৰে মিলৰ ৰঙে কৌতূহলেৰে দূৰত চৰাই এটিয়ে অৰ্থাৎ চু মাৰি পানীৰ পৰা মাছ এটা ঠেঙত লৈ উৰা মৰা দেখাত সোধাৰ কাৰণে কৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰ এক জীৱন্ত ৰূপ লয়। উত্তৰত তোমালোকে লিখিবা এই কথাষাৰ হাজৰিকা ছাৰে এই মুখা শিল্প আমাৰ ৰাজ্যৰ গৌৰৱ এই মুখাবোৰলৈ চাই কৈছিল। 7 নম্বৰত কি লিখা আছে? 7 নম্বৰত লিখা আছে বানপানী আৰু গড়খহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা। উত্তৰত তোমালোকে লিখিবা বানপানী আৰু গড়খহনীয়াই ইতিমধ্যে মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। এই খহনীয়াতেই বহু সত্ৰও নিচিহ্ন হৈ গ'ল। এনেদৰে সত্ৰৰ সংখ্যা কমি গৈছে যদিও মাজুলীক আজিও সত্ৰ নগৰী বুলি জনা যায়। ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভৌগোলিক আৰু সামাজিক জীৱনত গভীৰ প্ৰভাৱিত কৰিছে। প্ৰতি বছৰে অধিক পৰিমাণে বৰষুণ দিয়াৰ বাবে গাঁও বিলীন হৈ পৰে। নদী ভাঙোন আদি বানেৰে মাজুলীত কৃষিসকলৰ বহুত কষ্ট হয়। মানুহৰ ঘৰ বাৰী নষ্ট হয় আৰু বহু লোক ঘৰ বাৰী এৰি উদ্ধাস্তৰ দৰে জীৱন যাপন কৰে। এই সমস্যাই মাজুলীৰ মানুহৰ জীৱনত বহু কষ্ট কৰি তুলিছে। 8 নম্বৰত কি লিখা আছে? 8 নম্বৰত লিখা আছে পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ ৰং প্ৰতিফলন শুকুৱা কহুৱা। তোমালোকে উত্তৰত লিখিবা ৰং প্ৰতিফলন শুকুৱা কহুৱা। সেউজীয়া মাজুলী শস্যৰ মাঠ বন জংঘল। নীলা আকাশ পানী ব্ৰহ্মপুত্ৰ নদী। ৰঙা সূৰ্যাস্তৰ সময়ত আকাশ। গাঢ় কলা বানপানীৰ ভয়ংকৰ দৃশ্য। ভাষা অধ্যয়ন। 9 নম্বৰত কি লিখা আছে? 9 নম্বৰত লিখা আছে বাক্য ৰচনা কৰা। ইয়াত আমাক বাক্য ৰচনা কৰিবলৈ দিছে। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে হাঁহি ফূৰ্তি। উত্তৰত তোমালোকে দিবা ছাত্ৰ ছাত্ৰী সকলোৱে হাঁহি ফূৰ্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে হালি জালি। উত্তৰত তোমালোকে লিখিবা শিশুবোৰে হালি জালি খেলি আনন্দ উপভোগ কৰি আছে। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে ৰিণিকি ৰিণিকি। উত্তৰত তোমালোকে লিখিবা ৰিণিকি ৰিণিকি সুৰ এটি আহিল নাজানো ক'ৰবাৰ পৰা। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে গাই দামুৰী। উত্তৰত তোমালোকে লিখিবা গাঁৱৰ পথেদি গাই দামুৰীৰ এক লহৰ আহি গৈছিল। অংগ আখৰটোত কি লিখা আছে? অংগ আখৰটোত লিখা আছে নাট ভাওনা। উত্তৰত তোমালোকে লিখিবা তেওঁলোকে নিশা নাট ভাওনা ৰূপায়ণ কৰি সঁচাকৈয়ে সকলোৰে মুগ্ধ কৰি তুলিলে। জানো আহা এইটো তোমালোকে ধুনীয়াকৈ পাঠটোৰ সৈতে মিলাই লিখি ল'বা, ঠিক আছে। 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা। অব্যয় পদসমূহ হৈছে সেয়ে কিন্তু তথাপি আৰু। উদাহৰণ ৰাম ঘৰলৈ গ'ল, ৰীতা ঘৰলৈ গ'ল। ইয়াত আমি অব্যয় শব্দটো ব্যৱহাৰ কৰিম ৰাম আৰু সীতা ঘৰলৈ গ'ল। তেনেকুৱা আজি কাতি বিহু, আজি স্কুল বন্ধ, গাইজনী ঘৰলৈ আহিল, দমৰাটো ঘৰলৈ নাহিল, তোমাক ইমানকৈ মাতিলোঁ তুমি মাত এষাৰো নিদিলা। এই কথাষাৰ অব্যয় শব্দবোৰ আমি মিলাই লিখিম। উত্তৰত তোমালোকে লিখিবা ৰাম ঘৰলৈ গ'ল, সীতা ঘৰলৈ গ'ল। উত্তৰত তোমালোকে লিখিবা
ৰাম আৰু সীতা ঘৰলৈ গ'ল। আজি কাতি বিহু, আজি স্কুল বন্ধ। উত্তৰত তোমালোকে লিখিবা আজি কাতি বিহু সেয়েহে স্কুল বন্ধ। গাইজনী ঘৰলৈ আহিল, দমৰাটো ঘৰলৈ নাহিল। উত্তৰত তোমালোকে লিখিবা গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো নাহিল। তোমাক কিমানকৈ মাতিলো, তুমি মাত এষাৰো নিদিলা। উত্তৰত তোমালোকে লিখিবা তোমাক কিমানকৈ মাতিলো তথাপি তুমি মাত এষাৰো নিদিলা। জ্ঞান সম্প্ৰসাৰণ জানো আহা। মুখাশিল্প অতি প্ৰাচীন কালৰে পৰা অসমত মুখাশিল্পৰ প্ৰচলন হৈ আহিছে। মহাপুৰুষ শংকৰদেৱে ভাওনাত পোনপ্ৰথমে মুখা ব্যৱহাৰ কৰে। তেতিয়াৰে পৰা অসমৰ মুখাশিল্পই নতুন পৰিচয় লাভ কৰে। অসমৰ বহু সত্ৰই এই শিল্পৰ চৰ্চা আছে। বিশেষকৈ মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত। অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন পৰ্যটক এই শিল্প চাবলৈ আৰু প্ৰশিক্ষণ ল'বলৈ আহে। মুখাসমূহ প্ৰস্তুত কৰিবলৈ থলুৱা বাঁহ বেত, কপাহী কাপোৰ, গোবৰ, গৰুৰ গোবৰ, কুমাৰ মাটি, কুহিলা, মৰাপাট আদি সামগ্ৰী ব্যৱহাৰ কৰা হয়। মুখাসমূহত ব্যৱহাৰ কৰা ৰঙা প্ৰাকৃতিয়েই প্ৰস্তুত কৰা হয়। গছৰ গুটি, বাকলি, পাত, বেলৰ আঠা, হেঙুল, হাইতাল, মিঠাতেলৰ চাকিৰ ছাই, নীল গছৰ আদিৰ পৰা এই ৰং প্ৰস্তুত কৰা হয়। এনেদৰে প্ৰস্তুত কৰা মুখাসমূহ বৰ্তমান সময়ত ভাওনাৰ উপৰি উৎসৱ পাৰ্বণ, সভা সমিতি, ঘৰ দুৱাৰ সজোৱা, উপহাৰ হিচাপে দিয়া আদি কামতো ব্যৱহাৰ কৰা হয়। 11 নম্বৰত কি লিখা আছে? 11 নম্বৰত লিখা আছে তোমাৰ ভাল লগা কেইখনমান মুখাৰ নাম উল্লেখ কৰা। এই মুখা কেইখন তোমাৰ কিয় ভাল লাগে কোৱা আৰু লিখা। উত্তৰত তোমালোকে লিখিব পাৰা মোৰ ভাল লগা কেইখনমান মুখা হৈছে ৰাক্ষস মুখা, এন্দা মুখা, সিংহ মুখা আৰু ভূত মুখা। এই মুখাবোৰ মোৰ ভাল লাগে কাৰণ এইবোৰ দেখাত ৰঙীন আৰু বিচিত্ৰ। নাট ভাওনাত এই মুখাবোৰ পৰিধান কৰিলে চৰিত্ৰবোৰ অধিক ৰঙীন আৰু বাস্তৱিক অনুভৱ হয়। জানো আহা মাটিৰ আখৰা। মাটিৰ আখৰা সত্ৰীয়া নৃত্যৰ প্ৰাথমিক পাঠ। মাটিৰ আখৰাৰ দ্বাৰা সত্ৰীয়া নৃত্যৰ শিক্ষা আৰম্ভ হয়। ইয়াৰ জৰিয়তে শিকাৰু এজনৰ শৰীৰতো সত্ৰীয়া নৃত্যৰ বাবে উপযোগী হোৱাকৈ গঢ় দি লোৱা হয়। এই পেশী হাড় আৰু নমনীয় আৰু মজবুত কৰি সত্ৰীয়া নৃত্যসমূহ নিখুঁতভাৱে পৰিৱেশন কৰিব পৰাকৈ শৰীৰটোক সাজু কৰি তোলে। মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে মাটিৰ আখৰা বৰ উপযোগী। মাটি আখৰাসমূহৰ যোগাসনৰ লগত বহুখিনি মিল আছে। ইয়াৰ লগত খেল, তাল, বাঁহী আদি লোকবাদ্য সংগত কৰা হয়। 12 নম্বৰত কি লিখা আছে? 12 নম্বৰত লিখা আছে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন্ন ভিন্ন উৎসত সমল ব্যক্তি, ইণ্টাৰনেট, বাতৰি কাকত, আলোচনীৰ পৰা সমল সংগ্ৰহ কৰি লিখা। উত্তৰত তোমালোকে লিখিবা মাটি আখৰা। মাটি আখৰা হৈছে অসমৰ প্ৰচলিত এজন শংকৰদেৱৰ সময়ৰ পৰাই চলি অহা শাস্ত্ৰীয় নাট নৃত্য। ই সাধাৰণতে মাটিত বা মন্দিৰত ৰূপায়ণ কৰা হয়, য'ত সন্ন্যাসী বা ভক্তসকলে বিভিন্ন পৌৰাণিক কাহিনী বা ভক্তি ৰসৰ নাট প্ৰদৰ্শন কৰে। সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য হৈছে অসমৰ এক শাস্ত্ৰীয় নৃত্য, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিমূলক নাট নৃত্যৰ ৰূপত সূচনা কৰিছিল। মূলতে সত্ৰত ভগৱান বিষ্ণু বা কৃষ্ণৰ স্তৱ গান আৰু চৰিত্ৰ উপস্থাপন কৰিবলৈ এই নৃত্য প্ৰচলিত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু তলৰ এইখিনিও তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু মই ভাবোঁ এই ভিডিঅ'টো চাই তোমালোকৰ নিশ্চয় সহায় হৈছে বুলি। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।